হেল্ল' বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম। আজি দেখাম দাঁতৰ ডক্টৰৰ চেম্বাৰ। আপোনালোকতো ভাবি থাকে দাঁতৰ প্ৰব্লেম হ'লে আপোনালোকে ভাবি থাকে যে দাঁত সৰাব লগাৰ কাৰণে দাঁত সৰালে আপোনালোকৰ বহুত ভয় খাই থাকে, দাঁত কেনেকৈ আৰু সৰাই বহুত কিবা কিবি আছে নেকি, কিছুমানে হয়তো চেম্বাৰটো দেখা পোৱা নাই। আজি এইটো ভিডিঅ'ত আপোনালোকে সকলো চাব পাৰিব আৰু আপোনালোকৰ ভয়টো নোহোৱা হৈ যাব। ভিডিঅ'টো শেষলৈ চাই থাকক। এখেত হৈছে ডক্টৰ ৰক্তিম পাঠক ছাৰ। তেখেতে পেচেণ্ট এজনৰ দাঁত চাফা কৰি আছে। দাঁত চাফা কৰিছিলে মানে কি একচুৱেলি সেনেকুৱাই ধৰণৰে কিবা, ছাৰক সুধিম বাৰু মই। ছাৰ কি কৰি আছে? ছাৰে লাজ কৰি আছে। এইখিনি নামত ফাঁচি আছে সেইখিনি কেনেলডাল বনাই বুজি পাইছি না কথাটো। সুন্দৰকৈ ৰোগীটোক চাই আছে, বেমাৰীটোক চাই আছে সুন্দৰকৈ। আজিকালি আধুনিক কম্পিউটাৰত চাই থাকিব পাৰি। বহুতে ভয় খাই থাকে, মোক মানে বহুতে কৈছে যে এটা কাম কৰিবাচোন, এই দাঁতৰ চেম্বাৰত কেনেকৈ দাঁত উঠিলে বা কেনেকৈ কি কৰে বা মানে ভয় খাই থাকে। আপুনি পাৰে যদি এটা ভিডিঅ' কৰিবচোন, সেইকাৰণে ভিডিঅ'টো কৰিলোঁ বাৰু মই। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আপোনালোকে নাপাহৰিব। দেখিছেনে? আজিকালি আৰু ভয় খোৱাৰ দিন নাই, কাৰণ আজিকালি বিভিন্ন ধৰণৰ ফেচিলিটি, টেনশ্যন ল'ব নালাগে আপোনালোকে। দেখিছেনে কি সুন্দৰকৈ কৰি আছে, আপোনালোকে গমেই নাপাব। গতিকে কিছুমান মানুহে ভাবি থাকে যে দাঁতৰ প্ৰব্লেম হ'লে ডক্টৰৰ ওচৰত নাযায়, কিবা কিবি কৰে, কবিৰাজি ঔষধ খায় বা কিবা সোমাই দিয়ে, দাঁতৰ মাজত কিবা কিবি সোমাই দিয়ে। সেইবিলাক নকৰিব। আপোনালোকৰ দাঁতৰ প্ৰব্লেম হ'লে চিধা ডাইৰেক্টলি দাঁতৰ ডক্টৰৰ তাত আহক, আহি কিনে দাঁতৰ ডক্টৰৰ ওচৰত দেখক। আপোনালোকে ভয় খাব লগা একো নাই আজিকালিৰ যুগত। আজিকালি হৈছে নতুন যুগ, আধুনিক যুগ, গতিকে ভয় খোৱাৰ কোনো কথাই নাই। এইবিলাক হৈছে দাঁত, দেখিছেনে? দাঁত দেখিছেনে? দাঁতবিলাক মই দেখাই দি আছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। আকৌ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।